ভিডিঅ'টি চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব, আৰু যদি ভিডিঅ'টি চাই বেয়া পায় তেতিয়াহ'লে ডিছলাইক কৰি দিব। যোৱাকালিৰ পৰা পানীৰ কষ্টত আছোঁ বহুত, আৰু যোৱাকালিৰ পৰা বৰষুণৰ কাৰণে বৰষুণত ঢেৰেকনি দিলে সেইদিনাখনে দি কেনে মানে বৰিঙত এটা পাৰ্টছ কিবা বেয়া হৈ আছে, আৰু সেই পাৰ্টছৰ বেয়া হোৱাৰ কাৰণে আমি বৰিঙত পানী তুলিব পৰা নাই। এতিয়া আমি দুজনে লগ লাগি টংলাত গৈ আছোঁ মিচিংটো ভাল কৰিবৰ কাৰণে। গুড মৰ্ণিং অসম, মানে আমাৰ অসম। আমি আহি আছোঁ টংলা কুকুৰাকাটাৰ পৰা। কুকুৰাকাটা নহয়, ঠিক জালুকবাৰী, টংলা জালুকবাৰী। আহি আমি মানে আমাৰ বৰিঙৰ পানী খোৱা বৰিঙৰ মেচিনটো বেয়া হ'ল। মেচিনটো বনাবলৈ আহি আছোঁ। কালিৰ পৰা মেচিনটো বেয়া হৈ আছিলে, বনাব পৰা নাই। আজি ৰাতিপুৱাই এনেই ভাত নোখোৱাকৈ ওলাই আহিছোঁ। 3 ঘণ্টা হৈ গ'ল, ভাত খোৱা নাই। বিৰাট ভোক লাগি আছে। হোটেলত আহি আমি ৰুটি চব্জি খাই দিলোঁ, খাই লৈ আহি আছোঁ। এইটো মেইন ৰোড টংলা কুকুৰাকাটা। কুকুৰাকাটা ৰোডটো কিয় কুকুৰাকাটা কয় জানেনে? ইয়াত মানে নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰাবলৈ গৈছিল। এৰাতিৰ ভিতৰত গড় মানে তেওঁলৈ কামাখ্যাত যোৱা পকীপথ নিৰ্মাণ কৰিব দিছিল, আৰু উত্তৰ ফালে এটি পুখুৰী নিৰ্মাণ কৰিব দিছিল। এইখিনি এৰাতিৰ ভিতৰত সম্পূৰ্ণ কৰিলে নৰকাসুৰৰ লগত কামাখ্যা দেৱীৰ বিয়া হোৱাৰ কথা আছিলে। কিন্তু এইখিনি কৰ্ম হৈ থাকোঁতে প্ৰায় শেষ হওঁ অৱস্থা হৈ গ'ল। তেতিয়া মানে কামাখ্যা দেৱীয়ে মানে ৰাতি পোহৰ হ'লে নৰকাসুৰৰ লগত বিয়া হ'ব লাগিব বুলি এটা কুকুৰা চৰাই নিৰ্মাণ কৰি দিলে। আৰু সেই কুকুৰা চৰাইটো ৰাতি তেতিয়া দুপৰ বেলা থাকোঁতে কুকুৰাই ডাক দিছিলে, আৰু তেতিয়াই নৰকাসুৰে এই কুকুৰাটো খেদি আনি এই জেগাত মানে আমাৰ এই টংলা কুকুৰাকাটাত কুকুৰাটো কাটিলে। তেতিয়াৰ পৰাই এই ঠাইডোখৰৰ নাম কুকুৰাকাটা বুলি জনা যায়। আমি এই কুকুৰাকাটা ৰোডেৰে আমি ঘৰমুখী যাত্ৰা কৰি আছোঁ। সেউজীয়া পৰিৱেশ বিৰাজমান, ধুনীয়া। দেখিছেনে বাৰু গাইজ? এয়া কুকুৰাকাটা ৰোডৰ সন্মুখতে। আপোনালোকে আহিলে কেতিয়াবা এই ৰোডেৰে খেতিডৰা চাব, মন প্ৰাণ মানে উৎফুল্লিত হৈ যাব।